তামিলনাডুৰ চিএম বিজয় থালাপতি কৰিলে এটা ডাঙৰ ঘোষণা যে মন্দিৰৰ ধন কেৱল মন্দিৰৰ উন্নয়ন কামতহে ব্যৱহাৰ কৰিব পাৰিব। এফালে ৰাম মন্দিৰৰ চুৰি কাৰ্য, আনফালে থালাপতি বিজয়ৰ এটা সিদ্ধান্তক লৈ চৰ্চা। হিন্দু মন্দিৰৰ প্ৰমাণিৰে নিৰ্মাণ নহয় কোনো বাণিজ্যিক প্ৰকল্প। পূৰ্ব চৰকাৰে 245 কোটি টকাৰে নিৰ্মাণ কৰিব বিচাৰিছিল বিয়া ভৱন বাণিজ্যিক প্ৰকল্প। এই আঁচনি বাতিল কৰিলে মুখ্যমন্ত্ৰী বিজয়ে। মন্দিৰৰ ধন কেৱল মন্দিৰৰ উন্নয়ন আৰু ভক্তৰ সুবিধাৰ বাবেহে ব্যৱহাৰ কৰা হ'ব। এই ধৰণৰ অপব্যৱহাৰ কৰিলে উন্নয়ন নহ'ব উপাসস্থলীসমূহৰ। মন্দিৰসমূহৰ আৰ্থিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ৰ এই ডাঙৰ সিদ্ধান্ত। এই সিদ্ধান্তক আদৰণি জনাইছে দল সংগঠন আৰু হিন্দু সমাজে। পূৰ্বৰ চৰকাৰে মন্দিৰৰ ধন ব্যৱহাৰ কৰিছিল ব্যৱসায়িক কামত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ এটা ঘোষণা কৰিলে এতিয়াৰে পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড নহ'ব নাগৰিকৰ প্ৰমাণপত্ৰ, প্ৰয়োজন হ'ব বিশেষ নথিৰ। নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজন সঠিক বংশ বৃক্ষৰ তথ্য। বংশ বৃক্ষ বিচ্ছিন্ন হ'লে দিব লাগিব সঠিক তথ্যৰ প্ৰমাণ। নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত NRCও প্ৰযোজ্য নহ'ব এতিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। য'ত আন এটা জঘন্য কাণ্ড কৰিলে 4 বছৰীয়া কন্যা শিশুৰে জঘন্য কাণ্ড প্ৰদীপ কালিন্দীৰ। লম্পট প্ৰদীপ কালিন্দীৰ কামনাৰ বলি কন্যা শিশু। ঘৰত অকলশৰে থকা কন্যা শিশুৰে লম্পট প্ৰদীপে কৰিলে কুকৰ্ম। অভিযুক্ত ধৰ্ষণকাৰীক লপাত দি ৰাইজে গতাই দিলে আৰক্ষীক। চাৰৰ ধলাইৰ পানীবৰা পুৰুথলত পুঞ্জিত ভয়ংকৰ ঘটনা। মাতৃ গৈছে জংঘললৈ খৰি আনিবলৈ, তেতিয়াই এই জঘন্য কাণ্ডটো কৰিলে। শিশুটিক ৰক্তাক্ত অৱস্থাত পেলাই পলায়ন অভিযুক্ত প্ৰদীপৰ। গুৰুতৰ অৱস্থাত শিশুটিক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। ধলাই আৰক্ষী চকীত পৰিয়ালে দাখিল কৰিছে এজাহাৰ। অভিযুক্ত লম্পটক বুধবাৰে আটক কৰে স্থানীয় ৰাইজ আৰু দল সংগঠনে। কালিন্দীক লপাতপা দি ৰাইজে গতাই দিলে আৰক্ষীক। ৰাইজৰ সহযোগত আৰক্ষীৰ জালত অভিযুক্ত লম্পট প্ৰদীপ। সমগ্ৰ ঘটনালৈ দলাইৰ লগতে কাছাৰত তীব্ৰ চাঞ্চল্য। অভিযুক্ত শিশু ধৰ্ষণকাৰী লম্পট প্ৰদীপ ফাঁচীৰ দাবী পৰিয়ালটোৰ। স্থানীয় ৰাইজ দল সংগঠনে দোষীক কঠোৰ শাস্তি জনাইছে দাবী। আজিৰ আনটো ডাঙৰ খবৰ, আয়ুষ্মান কাৰ্ডক লৈ চৰকাৰে কৰিলে এটা ঘোষণা। আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। অহা 3 মাহলৈ সকাহ পালে ৰোগীয়ে 30 ছেপ্টেম্বৰলৈকে ল'ব পাৰিব বিনামূলীয়া ডায়েলিচিছৰ সুবিধা। 1 অক্টোবৰৰ পৰা প্ৰাইভেট হাস্পতালত ডায়েলিচিছ কৰিলে দিব লাগিব ধন। মাত্ৰ 3 মাহে সকাহ দিলে চৰকাৰে। এফালে চৰকাৰৰ সকাহ, আনফালে ৰোগীৰ হাহাকাৰ। পূৰ্বতে আয়ুষ্মানৰ জৰিয়তে বিনামূলীয়া ডায়েলিচিছৰ সুবিধা লাভ কৰিছিল। অক্টোবৰৰ পৰা দিব লাগিব টকা। আৰু এটা ডাঙৰ খবৰ, বনমন্ত্ৰীয়ে নিৰ্দেশৰ পাছত ৰাজ্যজুৰি একশ্যন। গোৱালপাৰা, বৰপেটা 12টা অবৈধ কাঠফালা মিল জব্দ কৰিলে ইতিমধ্যে। ৰাজ্যত এটা অবৈধ কাঠফালা মিল থাকিব নোৱাৰিব। যি ঠাইত গোপনে কাঠফালা মিল চলি থাকে জগৰীয়া হ'ব সংশ্লিষ্ট বন বিভাগ। দিনে নিশাই অভিযান চলায় বন বিভাগে। গোৱালপাৰা আৰু বৰপেটা জিলা বন বিভাগৰ যুটীয়া অভিযান বাগমাৰাচৰ, আলপতিছৰ আৰু কাইলাইদিয়াৰত অবৈধভাৱে চলি থকা 12টাকৈ কাঠফালা মিল ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।